প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ৩০তম মৃত্যু বৰ্ষপূৰ্তি উপলক্ষে ৰক্তদান শিবিৰ। নাজিৰাবাসীয়ে স্মৰণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াক। অসমৰ একালৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াক স্মৰণ কৰি নাজিৰাবাসীয়ে বিভিন্ন অনুষ্ঠানৰ মাজেৰে উদযাপন কৰিলে ৩০তম মৃত্যুবাৰ্ষিকী। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰা হিতেশ্বৰ শইকীয়াই মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হিতেশ্বৰ শইকীয়াৰ কৰ্মৰাজিক এতিয়াও পাহৰি যোৱা নাই অসমবাসীয়ে। আজি বিশেষ দিনটোত সমগ্ৰ অসমৰ লগতে শিৱসাগৰৰ নাজিৰাতো প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ৩০তম মৃত্যু বৰ্ষপূৰ্তি পালন কৰে। মৃত্যু বৰ্ষপূৰ্তিৰ বিশেষ হিচাপে শিৱসাগৰ জিলাৰ নাজিৰাস্থিত MC ক্লাবত অনুষ্ঠিত কৰে ৰক্তদান শিবিৰ। এই ৰক্তদান শিবিৰত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ লগতে নাজিৰা অঞ্চলটোৰ বিভিন্নজনে ৰক্তদান কৰে। ৰক্তদান শিবিৰত বহুকেইজন যুৱকে প্ৰথমবাৰৰ বাবে ৰক্তদান কৰাও দেখিবলৈ পোৱা গ'ল। মৃত্যু বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে লিগিৰপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা অসামৰিক চিকিৎসালয় আৰু বৃদ্ধাশ্ৰমত ফল-মূল বিতৰণ কৰে। নাজিৰাৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰি বিধায়ক হৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ প্ৰতি আজিও শিৱসাগৰৰ বিশেষকৈ নাজিৰাবাসীৰ যথেষ্ট শ্ৰদ্ধা আছে। সেই শ্ৰদ্ধা থকাৰ বাবেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক স্মৰণ কৰি আহিছে। প্ৰতি বছৰেই তেখেতৰ জন্ম আৰু মৃত্যু দিনটোত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ মাজত সাহিত্যিক সাংস্কৃতিক বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে ৰক্তদানৰ দৰে পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আজিও বিশেষ দিনটোত এই ধৰণৰ অনুষ্ঠান আয়োজন কৰা দেখিবলৈ পোৱা গ'ল। প্ৰয়াত হিতেশ্বৰ শইকীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যু আৰু জন্ম দিৱসটো আমি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰোঁ। এইবাৰ নাজিৰাত আমি এটা ৰক্তদান শিবিৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰো অনুষ্ঠিত কৰিলোঁ আৰু কিছু অসুস্থ ব্যক্তি আৰু বৃদ্ধাশ্ৰম আদিতো আমি খাদ্য সামগ্ৰী বিতৰণ কৰিম। ৰক্তদান শিবিৰত বহুত নতুন যুৱকে স্বেচ্ছাৰে ৰক্তদান কৰিবলৈ আহিলে আৰু ৰক্ত বহুত প্ৰয়োজন হয়। বিভিন্ন কাৰণবশত দেখা পাওঁ মই প্ৰায় প্ৰতিদিনে বিভিন্ন মানুহ লগ পাওঁ যিসকলে কয় যে সহায় কৰিব পাৰিব নি, অলপমান মেডিকেলত কোনোবা সম্বন্ধীয় লোক আছে, ব্যক্তি আছে। সেই গতিকে আমি এইটো জনপ্ৰিয়তা কৰিব বিচাৰোঁ। সেইকাৰণে এই বিভিন্ন সময়ত এনেকুৱা শিবিৰ আমি অনুষ্ঠিত কৰি থাকোঁ। এইবাৰ বহুকেইজন নতুন যুৱকে ৰক্তদান কৰিলে আৰু তেওঁলোকক কৈছোঁ এটাই মেছেজ যে ৰক্ত বহুতে দান কৰে সমাজ বচাবলৈ আৰু বহুতে ৰক্ত গ্ৰহণ কৰে সমাজ ধ্বংস কৰিবলৈ। এই প্ৰৱণতাৰ পৰা আঁতৰিব লাগে। আমি সুস্থ সমাজ গঢ়িবলৈ হ'লে ৰক্তদানৰ যোগেদিও আমি সমাজ সেৱা কৰিব পাৰোঁ। এই কথাটো আজি মেছেজটো আমি দিবলৈ যত্ন কৰিছোঁ শইকীয়াদেৱৰ